নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ টিএমই গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ কিছুমান প্ৰিভিয়াছ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ ডিএমই গ্ৰেড 3 নন টেকনিক্যাল পদৰ পৰীক্ষা অহা 9 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব গতিকে পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন আছে এই দিনকেইটা আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব যিখন গাইডবুক সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আৰু এইখন গাইডবুকৰ পৰা ৰিসেন্টলি যিসমূহ পৰীক্ষা হৈ গৈছে স্বাস্থ্য বিভাগৰ সকলো ধৰণৰ পৰীক্ষাত যথেষ্টখিনি কুৱেশ্যন আনসাৰ কমন আহিছে গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে অতি সহজতে পঢ়িব পাৰিব সো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইখন আমাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ হয় মেবি আপোনালোকৰ 2020 চনৰ যি আপোনালোকৰ ষ্ট'ৰ কিপাৰ ফিল্ড ৱৰ্কাৰ সোশিয়েল ৱৰ্কাৰ গ্ৰেড 3 পৰীক্ষা হৈ গৈছিল সেই পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ হয় তাৰে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ সো নাম্বাৰ 1 কুৱেশ্যন আহিছিল দ্য বেটছ আৰ দ্য ওল্ডেষ্ট লিটাৰেচাৰ অফ দ্য আৰিয়ানছ হাউ মেনি বেটছ আৰ দিয়াৰ অৰ্থাৎ হাউ মেনি বেটছ আৰ দিয়াৰ ইয়াৰ এনসাৰ হ'ব অপশ্যন বি 4 ঠিক আছে নেক্সট কুৱেশ্যন নাম্বাৰ 2 আছে চন্দ্ৰগুপ্ত 2 ৱাজ পপুলাৰলি নন এজ অৰ্থাৎ চন্দ্ৰগুপ্ত 2 আন কি নামেৰে জনা যায় বা কি নামেৰে জনাজাত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি বিক্ৰমাদিত্য Chandragupta II was popularly known as Vikramaditya. Question number 3 আহিছিল Who was the last Mughal king? Last Mughal king. Answer হ'ব option D Bahadur Shah Zafar II. Option D is the correct answer. Last Mughal king Bahadur Shah Zafar II. Next question to দিয়া আছে The Cripps mission led by the Sir Stafford Cripps came to India in. So ইয়াৰ শুদ্ধ এনসাৰ হ'ব Cripps mission কেতিয়া ভাৰতলৈ আহিছিল এনসাৰ হ'ব 1942 1942 চনত ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল কোৱেশ্চন নম্বৰ 5 আহিছিল হু ওয়াজ দ্য ফাৰ্ষ্ট স্পিকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ ফাৰ্ষ্ট স্পিকাৰ কোন আছিল লোকসভাৰ অপশ্যন বি শুদ্ধ এনসাৰ জি.ভি. মাভালাংকাৰ ঠিক আছে অপশ্যন বি শুদ্ধ এনসাৰ জি.ভি. মাভালাংকাৰ সো আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন মিছ নকৰিব প্ৰিভিয়াছ কুৱেশ্যন সমূহ আপোনালোকৰ ৰিপিট হৈ থাকে বহুখিনি সময়ত দেখা যায় গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 6 আপোনালোকৰ খুদিছিলে হুইচ অফ দ্য ফলোইং কুৱেশ্যনটো আমি চাই লৈছোঁ অস্পষ্ট হৈছে ইয়াত কুৱেশ্যন নম্বৰ 6 আহিছিল হুইচ অফ দ্য ফলোইং celestial bodies is also known as morning star অৰ্থাৎ মৰ্নিং ষ্টাৰ বুলি কোনটো গ্ৰহক কোৱা হয় সো ইয়াৰ অপশ্যন ডি শুদ্ধ এনসাৰ হ'ব ভেনাছ ঠিক আছে মৰ্নিং ষ্টাৰ হৈছে ভেনাছ আৰু আপোনালোকৰ সোলাৰ সিস্টেমৰ ওপৰত কুৱেশ্যন আহিবই আপোনালোকে এইটো মিছ নকৰিব টপিকটো কুৱেশ্যন নম্বৰ 7 আপোনালোকৰ সুধিছিল বৈকাল লেক ইজ সিটুৱেটেড ইন বৈকাল লেক ক'ত অৱস্থিত বৈকাল লেক আপোনালোকৰ সিটুৱেটেড ইন ৰুছিয়া অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ কুৱেশ্যন নম্বৰ 8 আহিছিলে হোৱাট ইজ দ্য কেপিটেল অফ ভুটান কেপিটেল কাৰেন্সিৰ ওপৰত কুৱেশ্যন অহা দেখা যায় ইম্পৰ্টেণ্ট টপিক হয় কেপিটেল অফ ভুটান ইজ থিম্পু অপশ্যন এ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 9 সুধিছিলে আপোনালোকক হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেজাৰ্ট লেক সিটুৱেটেড সো ইয়াৰ এনসাৰ হ'ব অপশ্যন সি আফ্ৰিকা নেক্সট কুৱেশ্যনটো দিয়া আছে 10 নম্বৰটো সুধিছিলে দ্য চিটি অফ বাগদাদ ইজ সিটুৱেটেড অন দ্য বেংক অফ ইয়াৰ আনসাৰ হ'ব অপশ্যন এ টিগ্ৰিছ ৰিভাৰ অপশ্যন এ শুদ্ধ এনসাৰ কুৱেশ্যন নম্বৰ 11 সুধিছিলে আপোনালোকক হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ইজ নন এজ সৰো অফ বেংগল বুলি কোনখন ৰিভাৰক কোৱা হয় ইয়াৰ এনসাৰ হ'ব অপশ্যন বি দামোদৰ ৰিভাৰ সো এইখিনিতে পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যিসকলে আগন্তুক 9 মাৰ্চ তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএমইৰ গ্ৰেড 3 পদৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে আমাৰ গাইডবুকখনৰ জৰিয়তে খুব ধুনীয়াকৈ প্ৰিপাৰেচন কৰিব পাৰিব সম্পূৰ্ণ সিলেবাছৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে গাইডবুকখন এইখন গাইডবুকৰ পৰাই যোৱা পৰীক্ষাসমূহত যথেষ্টখিনি কুৱেশ্যন আনসাৰ কমন আহিছে গতিকে আপোনালোকে নিৰ্ভয়ে এইখন গাইডবুকৰ ওপৰত প্ৰিপাৰেচন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে নেক্সট কুৱেশ্যন নম্বৰ 12 আহিছিলে আপোনালোকৰ দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ সিটুৱেটেড The New York Stock Exchange is situated at option C হ'ব Wall Street. Option C is the correct answer. Question number 13 আপোনালোকক সুধিছিলে What is the national flower of India? ভাৰতৰ national flower কি হয়? ইয়াৰ option C হ'ব lotus. Option C is the correct answer lotus. National flower of India is lotus.
কুৱেশ্যন নম্বৰ 14 আহিছিলে আপোনালোকৰ দ্য জগন্নাথ টেম্পল ইজ লোকেটেড ইন জগন্নাথ টেম্পল ক'ত লোকেট হয় ইয়াৰ আনচাৰ হ'ব অপশ্যন চি পুৰী অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ পুৰী কুৱেশ্যন নম্বৰ 15 আহিছিলে আপোনালোকৰ আমি চাই লৈছোঁ আপোনালোকৰ অস্পষ্ট হৈছে ইয়াতে কুৱেশ্যন নম্বৰ 15 আপোনালোকৰ আহিছিলে দাসিগামা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন দাসিগামা নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড অপশ্যন এ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে দাসিগামা নেশ্যনেল পাৰ্ক জম্মু এণ্ড কাশ্মীৰত অৱস্থিত হয় কুৱেশ্যন নম্বৰ 16 আপোনালোকৰ আহিছিলে হুইচ অফ দ্য ফলোইং ইজ নট এ খাৰিফ ক্ৰপ অপশ্যনসমূহৰ পৰা খাৰিফ ক্ৰপ কোনটো নহয় সুধিছিলে চ' ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন বি হ'ব লিনচিড ঠিক আছে কুৱেশ্যন নম্বৰ 17 আপোনালোকৰ আহিছিলে হু এমং দ্য ফলোইং ইজ নট এ ৰেচিপেণ্ট অফ ভাৰত ৰত্ন অপশ্যন 4টা আছিল ইয়াৰ পৰা কোনগৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন পোৱা নাছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ টেগৰ ঠিক আছে নেক্সট কুৱেশ্যনটো আপোনালোকক সুধিছিলে হোৱাট ইজ দ্য কেপিটেল অফ লাক্ষাদ্বীপ লাক্ষাদ্বীপৰ কেপিটেল কি আছিল ইয়াৰ আনচাৰ হ'ব অপশ্যন চি কাভাৰাট্টি